প্ৰথম আমাৰ সেইটো শ্ব' আছিল তুমি কিমান টকা পাব পাৰে তুমি মোক কোৱাচোন সেইটো শ্ব'ত কিমান টকা পাব পাৰো বিহু পেণ্ডেললৈ অহা কথাটো কিয় ভবা হ'ল মানে এতিয়া আমি সেইটোত পাইছিলো 30 টকা এটা শ্ব'ত কমেডিয়ান বিলাক কমেডি শ্ব' কৰা বিলাক চব গ্ৰুপেৰ এটা কৈছিলে তাই মাৰে তাই মাৰি একদম তাৰ পিছত আমাৰ প্ৰগ্ৰেম শেষ হোৱাৰ পিছতে তাই খুলি লৈছো লৈ পেলাই পকেটত ভৰিছো যাই অডিয়েঞ্চৰ চাইডেদি যেতিয়া ওলাই আহিছো মানুহবিলাক এনেকে কমেডি ওলাই আছে এতিয়া চাম আজি এটা টেষ্ট কৰি সি যে প্ৰগ্ৰেমখিনি যে কৰিছিল সেইখিনিয়ে কৰি যাম তুমি বিচাৰ সেইখিনি প্ৰগ্ৰেমে কৰিছো কৰাৰ পিছত মঞ্চত আমাক ইমানেই ভাল পাইছে কৈছে এখন আমাৰ 30 বছৰ হৈছে এখন আমাৰ বিহু কিন্তু এই আমাৰ ইমান কমেডিয়ান গ্ৰুপ আহিছে কিন্তু আপোনালোকে শ্ৰেষ্ঠ আমি মনে দি ভাবিছো বেলুন চেলুনো দিছে দে আমাক হেৰি চেৰিছে বা এটা ভাল এৰিয়া এটা দিছে তাৰপিছত ওলাই আহি ভালে ভাবিছো মানুহ তাৰমানে গ্লেমাৰ থাকিলেহে মানুহ গ্লেমাৰ নহলে মানুহ নাই আগতে আমি নিজৰ হাতৰ পকেটেৰ পইচা দি আমি নাটক কৰিছিলো চাহ খাইছিলো নিজৰ পইচা নিজেই কৰিছিলো চব নাটক কৰিছিলো নিজেই চব কৰিছিলো আমি ৰিহাৰ্চল কৰিছিলো নিজে খৰচ কৰিছিলে তেতিয়া মানে কি হয় একাপ চাহ আৰু এটা যদি চিংৰা খাব পায় ৰিহাৰ্চলত সেইটো মানে ডাঙৰ প্ৰডাকশ্যন তেতিয়াৰ সময়ত বোলে বা চিংৰা চাহ খাইছো এই তাৰ পিছত বিহু পেণ্ডেললৈ অহা কথাটো কিয় ভবা হ'ল মানে তেতিয়াই তাৰমানে আমাৰ বিহু পেণ্ডেলত মানে আমাক পাব্লিকে বিচৰা হ'ল তাৰমানে আপোনালোকে তেতিয়া আমাৰ আগতে একচুৱেলি আমাৰ লাফিং এক্সপ্ৰেছ বুলি এটা গ্ৰুপ আছিলে কমেডি কৰা তাত মানে আমাৰ কমল দা নাছিল ৰাজীৱ মই বিজিত আমি তিনিটা কৰিছিলো আৰু সেই তিনিটা আমি তেতিয়া প্ৰথম শ্ব' কৰিছিলো এই ইয়াতে হেৰিত এই নৰকাসুৰ পাহাৰত আমাক শ্ব' এটা কৰিব মাৰিছিল ৰাজীৱৰে বন্ধু মেডিকেলত তেতিয়া আমি মানে হেৰি আৰু মানে কি কৰিম কি নকৰিম এইটো নাই আৰু তেতিয়া এটা ষ্টৰী এটা কৰি পেলাই নিজে হেৰি কৰি যাওঁ কিন্তু তাৰ পিছত আমাৰ এটা হেৰি হ'ল প্ৰথম আমাৰ সেইটো শ্ব' আছিল তুমি কিমান টকা পাব পাৰে তুমি মোক কোৱাচোন সেইটো শ্ব'ত কিমান টকা পাব পাৰো কিমান দিনৰ কথা বাৰু এইটো হ'ব আজি 15 বছৰ মান আগৰ কথা 15 না বেছি হ'ব 20 বছৰ 25 বছৰ মান আগৰ কথা ধৰিব নোৱাৰিম দেই মানে বিহু পেণ্ডেলৰ শ্ব'ৰ বিষয়ে মই তেতিয়া আমি সেইটোত পাইছিলো 30 টকা এটা শ্ব'ত আচ্ছা এটা শ্ব'ত যেতিয়া 30 টকা পাইছিল তেতিয়া ৰাজীৱৰ মটৰচাইকেল এখন আছিল আৰু মোৰ এখন হেৰি আছিলে স্কুটাৰ আছিলে তেতিয়া মানে আমি চাৰিটা একেলগে যাওঁ আমাৰ লগত আৰু এটা এতিয়া সি উকিল দীপাংকৰ গোস্বামী বুলি সিও আছিলে আমাৰ লগত এই মানে যাওঁ আমি তাৰমানে ৰাজীৱ মই এই হেৰি মটৰচাইকেলৰ স্কুটাৰখনৰ কাৰণে 5 টকাকে লওঁ তেলত আৰু বাকী হেৰি আমাৰ চাৰিটাৰ সমান ভাগ হয় 5 টকা তেতিয়া 5 টকা তেল পায় নে পাই তেতিয়া 5 টকা তেল পাই আমি মানে বেছিও ল'ব নোৱাৰো ধৰ 1 লিটাৰৰ দাম বেছি কিন্তু আমি এটা হিচাপ কৰি লওঁ যে নৰকাৰ পাহাৰলৈ আমাৰ 5 টকা মান খৰচ হ'ব এই 5 টকাটো লৈ ললো আমি আৰু বাকী আমি আৰু হেৰি কেনে কৰিলো সেনেকে খিচিৰিৰ আগত আমাৰ বহুত কাহিনী হৈছে এবাৰ তোমাৰ আমি হেৰিত জাগাখিনি মই নাম নকওঁ কাৰণ সেইখিনিত গ'লে আমি এতিয়াও মনত পৰে এনেকেই পাওঁ এবাৰ প্ৰগ্ৰেম কৰিব গৈছো প্ৰগ্ৰেম কৰিব যাতে তাত আমাৰ প্ৰগ্ৰেম কৰি আছো খিচিৰি নহয় তেতিয়া তাৰমানে মই এইকাৰণে কৈছো মানুহৰ গ্লেমাৰ আহিলে যে মানুহৰ গ্লেমাৰ হলে যে মানুহক তুমি কি কৰিছা এইটো নাচায় তেতিয়া আমি সেই প্ৰগ্ৰেম কৰিব গৈছো যাওঁতে খুব ধুনীয়াকে প্ৰগ্ৰেম চলি আছে চলি থাকোঁতে অলপ সময়ৰ পিছত মই পালো মোক এটা কোনোবা মানুহে এনেকে দিলে মই চালো মানুহটো কেনেকে ষ্টেজৰ ওপৰত আছে মই ষ্টেজৰ ওপৰত মানুহটো এনেকে চালো মোক কৈছে তাৰমানে নামি আহক তাৰপিছত মই একদম তেতিয়া আৰু ভয় ঘামি গলো মই তাৰপিছত মই বিজিত আৰু ৰাজীৱক যাবলৈ কৈছে প্ৰগ্ৰেম বেয়া হৈছে নামি আহিব দিছে তাৰপিছত সিহঁত দুটাই কৰি আছে এটা ষ্টৰী গৈ আছে সেইটোত মই নাই মানে মিলাব পৰা নাই তাৰ মাজে মাজে মই এটা কওঁ তাৰপিছত আৰু নামি আহিছো আৰু আহিছো এনেকে কৈ আছো তাৰপিছত মানুহটো মোক আৰু কৈছে সেনেকে কৈছে তাৰপিছত মোৰ আৰু মানে মই বোলে মই হাতখন এনেকে দিছো নাই তাৰপিছত মানুহটোৱে এনেকে গৈ আছে সিহঁতেও শেষ কৰিব পৰা নাই তাৰপিছত মোক মানুহটোৱে এনেকে দিছে তাৰমানে নমস্কাৰ কৰিছে তাৰমানে নামি আহক মানে ধৰক তেখেতে উঠি যাবৰ বাকী তাৰ পিছত তাৰমানে লাষ্টৰ বাৰ মানুহটোৱে এনেকে কি কৈছে মঞ্চখনত আধা ভৰি দি পেলাই মোক কৈছে মই বিশ্বাস কৰো নাই তাৰ পিছত গ'ল সেইটো গ'ল যোৱাৰ পিছত হেৰি পেমেণ্ট আনিব গৈছিলো ৰাজীৱ একচুৱেলি আমাৰ মেডিকেলত এটা প্ৰগ্ৰেম চাই ৰাজীৱৰ ষ্টুডেণ্ট এজনে সিহঁতৰ ষ্টুডেণ্টে মেডিকেলৰ ষ্টুডেণ্ট এটাই আমাক প্ৰগ্ৰেমটো কৰিব মাতিছিলে মেডিকেলত কৰিছিলো প্ৰগ্ৰেম এই ভাল দেখোন সি মাতি লৈ গ'ল
তাৰপিছত পইচা আনিব গ'ল ৰাজীৱে আমাৰ আৰু পইচা বোলে নিদিলেও নাই এতিয়া ইয়াৰ পৰা যাব পাৰিলে হয় আৰু তাৰপিছত ৰাজীৱে পইচা আনিব যাতে কমেডি ইমান সহজ নহয় কমেডি কৰিব আহিছা কোনোবাতে কৈছে পইচা কেইটা কাটি দিয়ে এনেকে কৈছে আৰু নালাগে পইচা দিবা এটা কৈছে নালাগে দিয়ে পইচা কেইটা তাৰপিছত ৰাজীৱক বুজিছে কমেডি ইমান সহজ বস্তু নহয় তাৰপিছত সেনেকে দিলে তেতিয়া আৰু কমেডিয়ান বিলাক কমেডি শ্ব' কৰা বিলাক চব গ্ৰুপেৰে এটা কৈছিলে তাই মাৰে একদম তাৰ পিছত আমাৰ প্ৰগ্ৰেম শেষ হোৱাৰ পিছতে তাই খুলি লৈছো লৈ পেলাই পকেটত ভৰিছো চাই অডিয়েন্সৰ চাইডেদি যেতিয়া ওলাই আহিছো মানুহবিলাক এনেকে কমেডি কৰিব আহিছে এনেকুৱা টাইপ তাৰমানে আৰু তাৰপিছত গ'ল সেইটো গ'ল যাৰ পিছত তোমাৰ যে আমাৰ হেৰি হ'ল এই মানে খিচিৰি হ'ল আৰু সেই খিচিৰিত প্ৰথম সেই যিটো অনুষ্ঠানত আমি এইবিলাক প্ৰগ্ৰেম কৰিছো তেওঁলোকে আমাক প্ৰথম বুকিং কৰিছে প্ৰথম কৰিছে তাত তাৰপিছততো ৰাজীৱে গম পাই পেলাই ৰাজীৱে কৈছে ঐ তাত মাতিছে বল তাৰমানে আমি সেইটো চাইডেদি গ'লে আমাৰ সেই মঞ্চখন এতিয়াও মনত সেইখিনি পালে আমি ঐ এইটো এতিয়াও আছে তাৰমানে তাৰপিছত যাই প্ৰগ্ৰেমটো কৰি পেলাই তাত হেৰি মাতিলে মাতোতে তুমি বিশ্বাস নকৰিবা সেইবাৰ যে আমাক এনেকে দিছিলে তাত যিখিনি প্ৰগ্ৰেম কৰিছিল সেইখিনি কৰিছো তাত সেইদিনা আমি গৈছো এই যে চাম আজি ইয়াতে টেষ্ট কৰি সি যে প্ৰগ্ৰেমখিনি যে কৰিছিল সেইখিনিয়ে কৰি চাম তুমি বিচাৰা সেইখিনি প্ৰগ্ৰেমে কৰিছো কৰাৰ পিছত মঞ্চত আমাক ইমানেই ভাল পাইছে কৈছে এইখন আমাৰ 30 বছৰ হৈছে এখন আমাৰ বিহু কিন্তু এই আমাৰ ইমান কমেডিয়ান গ্ৰুপ আহিছে কিন্তু আপোনালোকে শ্ৰেষ্ঠ আমি মনেদি ভাবিছো বেলুন চেলুনো দিছে দে আমাক হেৰি চেৰিছে বা এটা ভাল এৰিয়া এটা দিছে তাৰপিছত ওলাই আহি ভালে ভাবিছো মানুহ তাৰমানে গ্লেমাৰ থাকিলেহে মানুহ গ্লেমাৰ নহলে মানুহ নাই মানে যিকোনো কাম কৰি পেলাই তুমি ফেমাছ হৈ যোৱা আৰু ফেমাছ হৈ যোৱাৰ পিছত তুমি যি কোৱা সেই কৰা তুমি অকল মই হেৰি বুলি কোৱা নাই মানে অকল মই অভিনয়ৰ কথা কোৱা নাই কমেডি বুলি কোৱা নাই তাৰমানে সি যি কথা কয় সেইটোৱে যেন শুদ্ধ সি মানে কি হ'ল তাৰমানে সি পপুলাৰ হৈ গ'ল সি যদি ক'ৰবাত গালি এষাৰো পাতে সি যদি কাৰোবাক মাৰেও একশৰ সেইটো তাৰমানে গ্লেমাৰ সি মাৰছে এনেই মাৰা নাই কিবা কথা আছে এনে মাৰা নাই সেনেকুৱা কথা তাৰটোৱে শুদ্ধ তাৰমানে গ্লেমাৰ হলে সেয়া কিন্তু সেনেকে ধৰা কিমান হাজাৰ হাজাৰ কমেডিয়ানে কাম কৰি আছে এতিয়াও আমি দেখিছো কিমান আমাতকে আমিতো বা আমাক চবে চিনি পায় আমাক নোপোৱা বহুত এনেকুৱা আমি লগ পাওঁ কিমান ভাল কমেডি কৰে একদম হেৰি কৰে সেনেকুৱা কত আছে কিন্তু গ্লেমাৰ পালে ওলাই আহিব তাৰপিছত তেওঁ ক'ব পাৰিব সেইটোৱে কথা বৰ্তমান সময়ত কিন্তু ষ্টেণ্ড আপ কমেডি কিন্তু এখন বেলেগ বজাৰ তাৰমানে আগত তাৰমানে কমেডি বিলাক অলপ মানে মানুহে মুখৰ আকাৰত বিকাত এইবিলাক বহুত আজিকালিতো হিৰো হিৰইনে কমেডি কৰে এতিয়া কমেডি ষ্টাইলটো বেলেগ হৈ গ'ল এতিয়া কমেডি কৰাৰ কাৰণে তুমি আকাত বিকাত তোমাৰ ধৰা হেৰি এক্সট্ৰা হেৰি একো কৰিব নালাগে তুমি তোমাৰ ডাইলগ ডেলিভাৰীটো আৰু সাবজেক্টটো কি লৈছা সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে এতিয়াতো খিচিৰি গ্ৰুপটো নাই এতিয়া গ্ৰুপটো আছো আমি এতিয়া ধৰা আমাক বহুতে এতিয়াও আমাক ষ্টেজ প্ৰগ্ৰেম কৰিব মাতে আমি ষ্টেজ প্ৰগ্ৰেম কৰিব যাওঁ কিন্তু এতিয়া তাৰমানে আমাৰ এই হেৰি টিভিৰ যিটো শ্ব' সেইটো নাই তাৰমানে কিন্তু এনে আমাৰ প্ৰগ্ৰেম আহি থাকে এতিয়াও ষ্টেজ প্ৰগ্ৰেম কৰিব যায় ষ্টেজ প্ৰগ্ৰেম থাকে আচ্ছা আচ্ছা বিহু বুলি নহয় বেলেগ অনুষ্ঠান এতিয়াও যোৱা হয় এই যে এটা এই ভাড়া ঘৰলৈ আহো এতিয়া ভাড়া ঘৰৰ কলিতা পুলিচৰ বহুত দেৰিকে এন্ট্ৰি ভাড়া ঘৰত এই এন্ট্ৰিটো মানে বস্তুটো কেনেকে হৈছিলে বাৰু মই ঠিক সেই তাৰমানে প্ৰথম ভাড়া ঘৰত আমি প্ৰথম এপিছডতে আছিলো গম পালে তেতিয়া মানে মই প্ৰবীণ এনেকে কেইটামানে আমি হেৰি গৈছিলো যে হেৰি ভাড়া ঘৰ এছ'চিয়েশ্যন এটা ওলাইছিলে তাৰমানে কিয় মালিক বিলাকে পইচা পাইছিলে হেৰি ল'ব তাৰপিছত আমাক মালিক বিলাকে খেদি দিয়ে তেতিয়া মোৰ হেৰি কেইটামান এপিছড আছিলে সেইকেইটা এপিছডৰ পিছত তাৰ মই মাজতে বহুত দিন গেপ আছিল তাৰপিছত পিছত তাৰমানে মোক এই পুলিচটো কেৰেক্টাৰটো লৈ আহে তাৰমানে সেইটো কিন্তু মোৰ সেই মানে খিচিৰি কৰি থাকোঁতেও মই এই কলিতা পুলিচ কেৰেক্টাৰটোই কলিতা হিচাপে জানে তাৰপিছত সেই উপাধিটোতে এইটো এই ভাড়া ঘৰ এই কলিতাটো কিয় হ'ল মানে কলিতা বলো মানে কি হ'ল আচলতে মই নলবাৰীৰ মানুহৰ কাৰণে আমাৰ তাতে কলিতাটো মানে বেছি বিজিতেই নে কোনে এবাৰ কৈ দিলে এই কলিতা বুলি ক'লে নাই তাতে সেইটোৱে চলি
মানে খিচিৰিত খিচিৰিত কলিতা মানে তেতিয়াৰ পৰা কলিতা পুলিচে থাকি গ'ল আৰু কলিতা হৈ থাকিল কলিতা পুলিচে হৈ থাকিল এতিয়াও বহুতক মই যদি কওঁ যে মনমোহন বৰুৱা যে কোন মনমোহন বৰুৱা যদি কয় কলিতা পুলিচ তেনেকে বুলিহে বহুত মানুহে চিনি পায় কিন্তু মোক মিছেছক বজাৰ চজাৰে কেতিয়াবা ক'ৰবাত গ'লে এনেকে কিহে কলিতা বাপু বেলেগ কৰে আপুনি আমাৰ এওঁ আৰু ভাবে কি কলিতাটো মানে মানুহে পাৰ নাই মই বোলে এতিয়া মই বৰুৱা পদী নাই বহুতেতো এতিয়া সোধে বৰুৱা বুলি ক'লে জানে আপুনি বৰুৱা নে কলিতা একচুৱেলি মই বৰুৱা লিখো মনমোহন বৰুৱা কিন্তু কেৰেক্টাৰটো আছিল কলিতা কলিতাটোৱে মানে মানুহৰ হেৰি হৈ গ'ল কলিতা পুলিচ বুলিয়ে মাতে হয় ভাড়াঘৰ চলি থকা সময়ত মানে ভাড়াঘৰ হৈছে অসমৰ মানে চিৰিয়েল ইণ্ডাষ্ট্ৰীৰ প্ৰথমখন চিৰিয়েল যিয়ে মানুহক চাবলৈ বাধ্য কৰাইছিল আৰু তেনেকুৱা এখন চিৰিয়েল যেতিয়া চলি আছিলে সেইটো সময়ত তেতিয়া তোমাৰ চাকৰিও আছিলে নহয় চাকৰিও আছিলে লগতে চিৰিয়েলো তাৰপিছতে লগতে শ্ব' এইবোৰ বেলেঞ্চ কৰিবলৈ দিগদাৰ হোৱা নাছিল নে বেলেঞ্চ কৰিবলৈ বৰ সিমান মানে কি জানানে মই যিটো ডিপাৰ্টমেণ্টত কাম কৰিছিলো মোৰ মানুহখিনি খুব ভাল আছিলে তাৰমানে ধৰক তাৰমানে কিছুমান কাম কৰিছিলো মানে এতিয়া চাকৰি এতিয়াতো নাই এতিয়া চাকৰি মই ৰিজাইন দিলো তেতিয়া মানে কি হৈছিলে মানে মই চাৰিত গ'লেও মানে মোক ষ্টাফে ভাল পাইছিলে ষ্টাফে মানে এই যোৱাহে মানে মানে কিছুমান অফিচত থাকে মানে কি ই কিয় যাব বুজিছানে ই মোৰ অফিচত আছিল আৰু বোলে তুমি যোৱা তাৰমানে সিহঁতেও চাই ভাল পায় পাব্লিকেও যিহেতু ভাল পায় মানে সেইকাৰণে সুবিধাটো পাইছিলো মানে কৰাৰ সুবিধাটো পাইছিলো এতিয়া চাকৰি ৰিজাইন দিয়াৰ কাৰণ কি এনেই দি দিলো আৰু মানে ইমান বছৰ চাকৰি কৰিলে এতিয়া মই অলপ বেলেগ লাইনতো আহিছো অলপ বেলেগ কামতো আহিছো গতিকে মানে অকমান সেইটো কাৰণে এৰি দিয়া হ'ল কিমান দিন হ'ল চাকৰি এৰি দিয়া 2021 এৰি দিছো দিন হ'ল চাকৰি এৰা কিন্তু বৰ্তমান সময়ত যিখিনি অভিনেতা অভিনেত্ৰী যিমান ষ্ট্ৰাগল কৰি মনমোহন বৰুৱা আজিৰ পৰ্যায় পাইছে মানে এইটো ভাবেনে যে আজিৰ অভিনেতা অভিনেত্ৰীয়ে সিমানটো ষ্ট্ৰাগল কৰিব লাগিছে নাই এতিয়াও নহয় মই সেইটো নামান তেওঁলোক এতিয়া যিমান ষ্ট্ৰাগল কৰিব লগা নহয় আগতে আমি নিজৰ হাতৰ পকেটেৰে পইচা দি আমি নাটক কৰিছিলো চাহ খাইছিলো নিজৰ পইচা নিজেই কৰিছিলো চব নাটক কৰিছিলো নিজেই চব কৰিছিলো আমি ৰিহাৰ্চল কৰিছিলো নিজে খৰচ কৰিছিলে তেতিয়া মানে কি হয় একাপ চাহ আৰু এটা যদি চিংৰা খাব পায় ৰিহাৰ্চলত সেইটো মানে ডাঙৰ প্ৰডাকশ্যন তেতিয়াৰ সময়ত বোলে বা চিংৰা চাহ খাইছো কিন্তু আজিকালিতো আৰু তোমাৰ নাটকৰ ৰিহাৰ্চল হলে তোমাৰ ডাঙৰ ভাল খাদ্য দিব লাগিব প্ৰথমতে কেৰেক্টাৰ সোমোৱাৰ লগে পইচা কিমান দিব কি দিও সেইবিলাক তেতিয়াতো আমাৰ পইচাৰ নামত আমি অকলেই নহয় আগতে আমি কম্পিটিশ্যন কৰি যেতিয়া নাটকবিলাক ঘূৰি ফুৰো তেতিয়া আমি যেতিয়া স্কুল ঘৰবিলাকত থাকিব দিয়ে তেতিয়া মানে স্কুল ঘৰবিলাকো ভাল নাছিলে মানে তোমাৰ লাইন টাইন নাই আমি কেণ্ডেল লৈ ৰাতিটো তাতে ৰখি থাকো বিচাৰ নাটকৰ বিচাৰকে বিচাৰ কৰি অকল বোলে চব গ্ৰুপবিলাকে একেলগে লগ লাগি তাতে বহি থাকো ৰাতিপুৱা আৰু তোমাৰ যেতিয়া হেৰি হয় এই তোমাৰ গাড়ী চলে আমি তেতিয়া সেই গাড়ীত আহো বহুত অসমৰ বিভিন্ন জেগাত তেনেকে কৰিব গৈছো আৰু এনেকুৱাও আমি কম্পিটিশ্যন বহুত কৰিছিলো তাৰপিছত এটা সময়ত এনেকুৱা আছিলে আমি আপাৰ আসামত যদি নাটক কম্পিটিশ্যন কৰিব যাওঁ আমি তেতিয়া গণেশগুৰিত মানে আমি বাছত উঠো গোটেইকেইটাই তাত আমি ভাও কৰি আছিলো তেতিয়া নিৰঞ্জন ভূঞাৰ পৰিচালনা বা তেওঁৰ ৰচনাও আছিলে তেতিয়া ভাওখন কৰি থাকোতে আমি তেতিয়া বাছত উঠো গণেশগুৰিত আপাৰ আসাম কলে যিকে তাত মানে বাছবিলাক যাই থাকে তেতিয়া ব্ৰিজখন নাই আৰু বাছ যাই থাকে তেতিয়া সেইটো জিএছ ৰোডত সেইটো থাকে আমি গাড়ীবিলাক সেইফালৰ পৰা আহে গাড়ীবিলাক যদি কিমান ভাড়া কোনোবা যদি কয় 50 টকা আমি কওঁ 30 টকা হ'ব 9 জন আছো এনেকে নাই নহব কেতিয়াবা এনেকে আৰু কেতিয়াবা কি কয় এই হেৰি হ'ব 2টা চিট হ'ব তেতিয়া আমি মানে মিনাক চিটটোত বহাই দিওঁ আৰু কিপাল আছে সি সৰু কাৰণে তাক চিটত বহাও এই মাজত যে কৰিডৰটো থাকে সেই কৰিডৰটোত আমি মানে বেগবিলাক থৈ আমি তাতে তাৰমানে বহি থাকো তেতিয়া মানে ৰাস্তা বেয়া আছিলে ব্ৰেক মাৰি দিয়ে নহয় এনেকে গৈ থাকে এনেকে থাকে ব্ৰেক মাৰি দিয়ে আমি একদম গোটেইকেইটা আগত লগ লাগি যাওঁ তাৰপিছত আৰু মানুহবিলাক সাৰ পাই যায় বোলে হিন্দী মানুহ কয় এইবিলাক কি বাজাৰী মানুহ উঠাইছে এইবিলাক মানে সেনেকুৱা ধৰণৰ আমি বহুত জেগাত আমি গৈছো তাৰমানে এই বাছত মানে তোমাৰ আমাক ভাড়াটো কম 30 টকা দিম আমাৰ আধা পইচা দিম লাগিলে আমি তাতে বহি যাম আৰু কেতিয়াবা পাই যাওঁ একদম লাষ্টৰ চিটটো
আৰু কেতিয়াবা পাওঁ তোমাৰ আমাৰ হেৰি আছিল লাষ্টৰ চিটটো হ'লে হ'ব আৰু নহ'লে কেবিনত তাৰমানে ড্ৰাইভাৰ তাতে লাগিলে ইঞ্জিনৰ গৰমটোৱে খাই যাম কিন্তু পইচা দিব আৰু পইচা দিব নাই আৰু পইচাই নাই ক'ৰ পাই দিম আৰু তুমি যদি প্ৰাইজ নোপোৱাতো চেছে প্ৰাইজ পালে প্ৰাইজ মানি পোৱা যায় পোৱা যায় তেতিয়াও প্ৰাইজ মানে কিমান তোমাৰ 1000 টকা এই তোমাৰ 1500 টকা আজিকালিতো লাখ টকা দিয়ে 50,000 1 লাখ এনেকে দিয়ে এতিয়া আগতো সেইবিলাকতো নাছিল নহয় তেতিয়া কিন্তু 1000-1500 টকাও বহুত পইচা আছিল বহুত পইচা আছিলে কিন্তু পালেহে আকৌ পালেহে নাপালেতো নিজৰ পৰাই যায় আমি সেইটো ভাবিয়ে যাওঁ বোলে নাপালে লাগিলে খোজকাঢ়ি আহিম তথাপিও যাম ইমান দুৰ্বাৰ হেঁপাহ মানে নাটকৰ নামত আগতে আমাৰ এনেকুৱা আছিলে চন্দনে তেতিয়া দৈনিক অসমখন ৰাখে ই চন্দনে ৰাতিপুৱা উঠি মানে ফাৰ্ষ্ট সেইটোৱে চায় প্ৰতিযোগিতা বুলি তাৰমানে সি প্ৰতিযোগিতা মানে নাটক প্ৰতিযোগিতা আৰু মানে তেতিয়াতো আৰু তোমাৰ মোবাইল চোবাইলো তেনেকে নাই তোমাৰ হেৰি নাই ক'তো নোপোৱা সেইকাৰণে তোমাৰ চবেই চাই কি সি ৰাতিপুৱাই উঠি পেপাৰখন চাই অমুকত নাটক কম্পিটিশ্যন হ'ল তাৰ কাগজ সেই টুকুৰা কাটি ল'লে লৈ পেলাই আমাক আহি কৈ দিলে ক'লা সেইমতে আমি জইন কৰিব যাওঁ এদিনটো তোমাৰ সি এক টুকুৰা কাটি লৈ আছে প্ৰতিযোগিতা বুলি লিখা আছে সেই লৈ আছে তাৰপিছতে আমি পঢ়াই নাই প্ৰতিযোগিতা বুলি তাৰপিছত যে চাওঁ থিয় নাম প্ৰতিযোগিতা একাংকিয়া নাম প্ৰতিযোগিতা নহয় সি মানে প্ৰতিযোগিতা বুলিয়ে হ'লে হ'ল সি মানে সেইখন চাবই কাটি লৈ আমাক লৈ আমি গধূলি ল'ব আৰু তেতিয়া এটা আছিল কি এই আমি চানমাৰীত লগ লাগো আমাৰ এই এটা ব্ৰিজৰ তলত তাত চব লগ লাগো আৰু সময়টো আছিল ঠিক যদি আমি 4টাত লগ লগাও আগদিনাখনো কৰে কালি 4টাত লগাও তেতিয়া কিন্তু 4টাতে লগ লাগিছিল কিন্তু এতিয়া তুমি যদি 4টা এতিয়া ফাঁকি দিয়াটো বেছি হৈ গ'ল মোবাইলটো ক'ত পাইছ নাই মোৰ বোলে মটৰচাইকেল পামচাৰ কিবা বোলে নহয় মই বোলে অমুক হ'ল তমুক হ'ল এতিয়া ফাঁকি দিব বহুত পাৰে পালোৱেই মই কিন্তু তেতিয়া সেইটো নাছিল সেইটো তেতিয়া মানে কি 4টাই 3টাই একদম চব প্ৰপাৰ টাইমত আহিবা লাগিলে 5 মিনিট আগত আহিবা এতিয়া নাই এতিয়া তুমি বেলেগক ক'লে কি মই নিজে এতিয়া সেই চানমাৰীৰ সেই ব্ৰিজৰ তলত কোনখিনিত লগ পাই এই যে মানে অধিকাৰী পিছু এটা আছিল যে মানে টাৰ্ণিংটো তেনেকে তেতিয়া মানে তাত মানে চবেই পাটগিৰি ছাৰতো আমাৰ নৰেন পাটগিৰিহঁত আছিলে তাৰপিছত আমাৰ বাণীদা তাৰপিছত সিদ্ধাৰ্থ মুখাৰ্জী এইবিলাক গোটেই আমাৰ বহুত মানুহ তাৰমানে সেইখিনি সময়ত তেতিয়া আমি তেখেতসকলৰ লগত আমিও হওঁ আমাৰ অসীম কৃষ্ণ বৰুৱা এনেকে আমাৰ গোটেইবিলাক চব মানুহে তাতে নাটকৰ মানুহে প্ৰায় লগ লাগে তেতিয়া কিন্তু নাটকটো এটা বৰ বেলেগ ধৰণৰ গ্লেমাৰ আছিল আজিকালিহে মানুহে পৰ্দালে দৌৰ মাৰে কিন্তু তেতিয়া কেনেকে ষ্টেজত উঠো সেইটোৱে ডাঙৰ কথা আগতে নাটক কৰাৰ কাৰণে কেনেকুৱা এটা হেঁপাহ আৰু নাটক চোৱাটো হেঁপাহ নাটকো চাব যাম নাটক নিজেও কৰিম তাৰমানে নাটকখন কোনোবাই নাটক লোৱা বুলি গম পালেই হ'ল লাগিলে ইনকলাব জিন্দাবাদ মাৰি ললো একবাৰ যাব পালে ভাল লাগে একবাৰেই যাওঁ লাগিলে ইনকলাব জিন্দাবাদ মাৰি যদি সমুখেদি যাব পাৰো তেতিয়াও হ'ব কিন্তু যাম মানে নাটক কৰিব যাম ইমান দুবাৰ হেঁপাহ আছে আমি গুণাকৰদাৰ লগত বহুত নাটক কৰিছো গুণাকৰদাৰ এতিয়া নকওঁ আৰু মোৰ বহুত কাহিনী আছে গুণাকৰদাই জানে এটা কওকচোন কিবা এটা গুণাকৰদাই এই কৈছে কেতিয়াবা কয় আৰু মানে বাকী বিলাকক ইয়াৰ মুখখন দেখিলে মোৰ এনেকুৱা লাগি যায় মানে ফাঁকিটোত গম পায় সি যে ফাঁকি দিছে কিন্তু তাৰ মুখখন এনেকুৱা এটা সি কালাৰ চেঞ্জ হৈ যায় তাৰমানে তাৰ জীৱনত একোৱেই নাই বেলেগ বিলাকক কৈ থাকে তাৰমানে তাৰ মোৰ মুখখন দেখিলেই গম পাওঁ মানে ই এটা বৈধ ফাঁকি দিছে আৰু পুৰা জানিছিলে